গাঁৱৰ টিকেই চাপৰিত আমি গৌপালকসকলে গৰু গাই পুহি আমি জীৱিকা নিৰ্বাহ কৰি আছিলোঁ। আজি যোৱা ৰাতি 70-80জনমান হাতীৰ জুম আহি আমাৰ সকলো শেষ কৰিলে। এয়া আমি দৰ্শক এখেতসকলক আমি জনাইছোঁ আৰু এতিয়া আমাৰ বিকল্প ব্যৱস্থা নাই। ইয়াকে আমি কেনেকৈ কি হয় আমি ওপৰ মহলকো জনাইছোঁ, আমাক যাতে কিবা এটা তাৰ সংস্থাপনৰ ব্যৱস্থা কৰি দিয়ে আৰু নতু আমাৰ বিকল্প ব্যৱস্থা নাই। আমি গাখীৰ পানী বিকি গৰু গাই তাৰে যি এটা পাওঁ তেনেকৈ গৃহ সংসাৰ আমি চলাইছোঁ। আৰু এতিয়া আমাৰ কোনো বিকল্প ব্যৱস্থাই নাইকিয়া হৈছে। থকা গৃহ গৰু গোহালি আদি সকলো শেষ হৈ গৈছে। তাৰে মাজত 2-4টা গৰু প্ৰাণহানি হৈছে। এয়েহে আমি আপোনালোকক জনাইছোঁ যে আমাৰ ইয়াৰ এটি সুব্যৱস্থা কৰি দিবলৈ কাৰণে আমি ওপৰমহলক জনোৱা হৈছে। গৰু তাকে দুগ্ধকণো বিকো ধৰক আৰু গৰু গাই 2-এটা বিকি মেলি আমি জীৱন নিৰ্বাহ কৰি আৰু তাৰ মাজত যি এটা খেতি পথাৰো হয় কৰি মেলি খাই আছিলোঁ। আমাৰ ইয়াত প্ৰায় 70-80খনমান খুঁটি আছে, সকলোৱে প্ৰায় শেষ হৈ গৈছে। খুঁটি গোটেই সমস্ত শেষ ভাঙি পেলালে। টিউবেলৰ পৰা ধৰি গৰু পোৱালিলৈকে মাৰি দিলে। মোৰ 3খন খুঁটি, মানুহ থকা বস্তি আৰু গোহালি 2টা। হয়। গৰু মোৰ আছে তেওঁ কমেও 50টামান গৰু। গৰু পুহিয়ে আমি খেতি পথাৰ কৰোঁ। কচু খেতি আছে, আমাৰ ধুন্দুলি এনেকৈ কুন্দুলি কৰি আছে খেতি পথাৰ। শেষ কৰি পেলালে আৰু একো নাই। শেষ কৰি দিছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।